চাওক ৫ সমষ্টিৰ নিৰ্বাচন আজি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ ভুল নীতি গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ যি বিৰূপ মনোভাৱ তাৰ কাৰণে হৈছে। তেওঁলোকে যদিও কৰিব বিচাৰিছে ইয়াৰে ৩খন আসন কংগ্ৰেছৰ হাতত আছিল, আমি সেই ৩খন আসন ৰাখিবলৈ সম্পূৰ্ণ আশাবাদী। তাৰ উপৰিও আমাৰ তামোলপুৰ বা অন্য ক'ৰবাতো আমাৰ ভাল হ'বৰ আশা আছে। তেওঁলোকে শংকিত যে প্ৰকৃত ঘটনাখিনি ৰাইজে গম পাইছে। আমাৰ বিশেষকৈ তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ চলাই পেলাই নিজৰ দলটো আগুৱাই নিয়ে। আজি এই সময়ছোৱাৰ বাতৰি কাকতসমূহ দেখিলে ৰাইজে গম পাইছে তেওঁলোকে কিমান ভুৱা প্ৰতিশ্ৰুতি দি আছিল। এতিয়া এটা অসমীয়া বঙালী সংঘাত লগাব বিচাৰিছিল, সেই সংঘাতৰ আঁৰত যে বিজেপিৰ চালিকা শক্তি আছিল সেই কথা প্ৰমাণিত হৈছে। ঠিক তেনেকৈ আমাৰ বিভিন্ন অঞ্চলত তেওঁলোকে কৈ আছিল যোৱা 5 বছৰ দুৰ্নীতি বন্ধ কৰিম, চিণ্ডিকেট বন্ধ কৰিম। এতিয়াতো আটাইতকৈ বেছি গৰু চিণ্ডিকেট আছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। ড্ৰাগছৰ চিণ্ডিকেট যোৱা 5 বছৰ চলি আছিল। ঠিক তেনেকৈ এতিয়া ইয়াতে গাহৰি চিণ্ডিকেট উলিয়াব লৈছে। আপোনালোকে জানে কয়লা চিণ্ডিকেট চলি আছে। এই গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিণ্ডিকেটৰ আমাৰ কংগ্ৰেছৰ পৰা এইখিনি মানুহে চিণ্ডিকেট কৰাৰ সুযোগ নাপাই পেলাই বিজেপিত গৈছিল। এতিয়া তেওঁ পুনৰ চিণ্ডিকেট ব্যৱস্থাটো কৰিব বিচাৰিছে। সেই গতিকে আগতে অলপ কংগ্ৰেছত এক্সপিৰিয়েঞ্চ থকা চিণ্ডিকেট যিসকলে কৰিব বিচাৰে তেওঁলোকক এতিয়া তেওঁ বিজেপি দলত ভৰাইছে। আৰু সেইকাৰণেই এই বাই ইলেকশ্যনবিলাক হৈছে। পুৰণা বিজেপিসকলৰ আজি অৱস্থা চাওক, তেওঁলোকে আজি কোনো অৱস্থা নাই। এই গতিকে বিজেপিসকল দুৰ্নীতি কৰিবলৈ বিজেপিলৈ গৈছে আৰু অসমৰ জনগণে দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিব। সেই গতিকে তেওঁলোকক কোনো এটা ইলেকশ্যনত একক সংখ্যাগৰিষ্ঠতা দিয়া নাই। ইয়াৰ পূৰ্বৰ ইলেকশ্যনত তেওঁলোকে 60খন পাইছিল, এতিয়াও তেওঁলোকে 60খন আসন পাইছে। সেই গতিকে ৰাইজে বিজেপি দলক একক সংখ্যাগৰিষ্ঠতা তেওঁলোকৰ দুৰ্নীতি বিৰোধী বা তেওঁলোকৰ প্ৰতিশ্ৰুতিবিলাকত বিশ্বাস নকৰে কাৰণে দিয়া নাই আৰু এতিয়াও তেওঁলোকক প্ৰত্যাখ্যান কৰিব। চাওক, এইটো ক্ষেত্ৰত আমিতো যথেষ্ট এই নিৰ্বাচনতে আমি ৰাইজৰ দল বা অন্য দলসমূহক আমি আহ্বান জনাইছিলোঁ যে আমাৰ যিকেইটা আসনত আমি জয়লাভ কৰিছিলোঁ আমাৰ কৰ্মীসকলে টেকনিকেল কাৰণত সেইখিনি এৰি দিব বিচৰা নাই। সেই গতিকে আপোনালোকে অন্য আসন লওক। সেই গতিকে আমাৰ ফালৰ পৰাতো আমি দুৱাৰ খুলি থৈছিলোঁ। আজি গগৈ ডাঙৰীয়াই লোৱা নাই। সেই গতিকে কোন দায়ী দোষী নহয় এই কথাটো মই কোৱাতকৈ ৰাইজে আগন্তুক সময়ত নিজেই উপলব্ধি কৰিব যে মহাযুদ্ধ কি কাৰণে যোৱা সময়ছোৱাত বিফল হৈছে, বৰ্তমানে বিফল হৈ আছে। কংগ্ৰেছ ইয়াৰ বাবে জগৰীয়া নহয়। চাওক, ৫ সমষ্টিৰ নিৰ্বাচন আজি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ ভুল নীতি গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ যি বিৰূপ মনোভাৱ তাৰ কাৰণে হৈছে। তেওঁলোকে যদিও কৰিব বিচাৰিছে ইয়াৰে 3খন আসন কংগ্ৰেছৰ হাতত আছিল, আমি সেই 3খন আসন ৰাখিবলৈ সম্পূৰ্ণ আশাবাদী। তাৰ উপৰিও আমাৰ তামোলপুৰ বা অন্য ক'ৰবাতো আমাৰ ভাল হ'বৰ আশা আছে। তেওঁলোকে শংকিত যে প্ৰকৃত ঘটনাখিনি ৰাইজে গম পাইছে। আমাৰ বিশেষকৈ তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ চলাই পেলাই নিজৰ দলটো আগুৱাই নিয়ে। আজি এই সময়ছোৱাৰ বাতৰি কাকতসমূহ দেখিলে ৰাইজে গম পাইছে তেওঁলোকে কিমান ভুৱা প্ৰতিশ্ৰুতি দি আছিল। এতিয়া এটা অসমীয়া বঙালী সংঘাত লগাব বিচাৰিছিল, সেই সংঘাতৰ আঁৰত যে বিজেপিৰ চালিকা শক্তি আছিল সেই কথা প্ৰমাণিত হৈছে। ঠিক তেনেকৈ আমাৰ বিভিন্ন অঞ্চলত তেওঁলোকে কৈ আছিল যোৱা 5 বছৰ দুৰ্নীতি বন্ধ কৰিম, চিণ্ডিকেট বন্ধ কৰিম। এতিয়াতো আটাইতকৈ বেছি গৰু চিণ্ডিকেট আছে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। ড্ৰাগছৰ চিণ্ডিকেট যোৱা 5 বছৰ চলি আছিল। ঠিক তেনেকৈ এতিয়া ইয়াতে গাহৰি চিণ্ডিকেট উলিয়াব লৈছে। আপোনালোকে জানে কয়লা চিণ্ডিকেট চলি আছে। এই গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিণ্ডিকেটৰ আমাৰ কংগ্ৰেছৰ পৰা এইখিনি মানুহে চিণ্ডিকেট কৰাৰ সুযোগ নাপাই পেলাই বিজেপিত গৈছিল। এতিয়া তেওঁ পুনৰ চিণ্ডিকেট ব্যৱস্থাটো কৰিব বিচাৰিছে। সেই গতিকে আগতে অলপ কংগ্ৰেছত এক্সপিৰিয়েঞ্চ থকা চিণ্ডিকেট যিসকলে কৰিব বিচাৰে তেওঁলোকক এতিয়া তেওঁ বিজেপি দলত ভৰাইছে। আৰু সেইকাৰণেই এই বাই ইলেকশ্যনবিলাক হৈছে। পুৰণা বিজেপিসকলৰ আজি অৱস্থা চাওক, তেওঁলোকে আজি কোনো অৱস্থা নাই। এই গতিকে বিজেপিসকল দুৰ্নীতি কৰিবলৈ বিজেপিলৈ গৈছে আৰু অসমৰ জনগণে দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিব। সেই গতিকে তেওঁলোকক কোনো এটা ইলেকশ্যনত একক সংখ্যাগৰিষ্ঠতা দিয়া নাই। ইয়াৰ পূৰ্বৰ ইলেকশ্যনত তেওঁলোকে 60খন পাইছিল, এতিয়াও তেওঁলোকে 60খন আসন পাইছে। সেই গতিকে ৰাইজে বিজেপি দলক একক সংখ্যাগৰিষ্ঠতা তেওঁলোকৰ দুৰ্নীতি বিৰোধী বা তেওঁলোকৰ প্ৰতিশ্ৰুতিবিলাকত বিশ্বাস নকৰে কাৰণে দিয়া নাই আৰু এতিয়াও তেওঁলোকক প্ৰত্যাখ্যান কৰিব। চাওক, এইটো ক্ষেত্ৰত আমিতো যথেষ্ট এই নিৰ্বাচনতে আমি ৰাইজৰ দল বা অন্য দলসমূহক আমি আহ্বান জনাইছিলোঁ যে আমাৰ যিকেইটা আসনত আমি জয়লাভ কৰিছিলোঁ আমাৰ কৰ্মীসকলে টেকনিকেল কাৰণত সেইখিনি এৰি দিব বিচৰা নাই। সেই গতিকে আপোনালোকে অন্য আসন লওক। সেই গতিকে আমাৰ ফালৰ পৰাতো আমি দুৱাৰ খুলি থৈছিলোঁ। আজি গগৈ ডাঙৰীয়াই লোৱা নাই। সেই গতিকে কোন দায়ী দোষী নহয় এই কথাটো মই কোৱাতকৈ ৰাইজে আগন্তুক সময়ত নিজেই উপলব্ধি কৰিব যে মহাযুদ্ধ কি কাৰণে যোৱা সময়ছোৱাত বিফল হৈছে, বৰ্তমানে বিফল হৈ আছে। কংগ্ৰেছ ইয়াৰ বাবে জগৰীয়া নহয়।